পাৰ্থলী ৰাইজ আৰু আজি মঞ্চত উপবিষ্ট বয়োজ্যেষ্ঠ ব্যক্তিসকল, জয় জয়তে মই আপোনালোক সদৌতিলৈ সুদৰ্শন থিয়েটাৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঠাণ্ডাকো নেওচি আপোনালোকে আমাৰ নাট উপভোগ কৰিবলৈ আহি আমাৰ লগতে আপোনালোকৰ সামগ্ৰীৰ ব্যৱসায়িক সন্থাক আপোনালোকে যেনেধৰণে উৎসাহ উদ্দীপনা যোগাইছে তাৰ বাবে মই প্ৰথমতে আপোনালোকৰ সদৌতিলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপৰোক্ত বক্তাই কোৱাৰ দৰে বহু ঘাট প্ৰতিঘাত পাৰ কৰি আমি সুদৰ্শন থিয়েটাৰ এবাৰ 25তম বৰ্ষত ভৰি দিছোঁ। এইবাৰ সুদৰ্শন থিয়েটাৰৰ ৰূপালী জয়ন্তী বৰ্ষ, গতিকে এটা অনুষ্ঠান চলাই নিয়াটো ইমান সহজ নহয়। গতিকে আপোনালোকৰ পৰা যদি এনেধৰণে সহায় সহযোগিতা পাওঁ, আগলৈও যাতে মই এইদৰে অনুষ্ঠানটো চলাই নিব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু পুনৰ আকৌ আপোনালোকক সদৌতিকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। আৰু অনুভৱ খুব সুন্দৰ, সামগ্ৰী এটা সাংস্কৃতিক পৰিৱেশ থকা এখন ঠাই, গতিকে এই সাংস্কৃতিবান ব্যক্তিসকলৰ মাজত আমি তিনি নিশা কটাবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আৰু অনাগত দিনতো আপোনালোকক লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজিলৈ মই দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। শুভৰাত্ৰি। দাদাক আমি ধন্যবাদ জনাইছোঁ। আমি পাপৰি বৰাকো অনুভৱ জানিব অকণমান অনুভৱ জানিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। বহুত বেছি ভাল লাগিছে চামগুৰিলৈ আহি। মই আগতে নামটি, আমগুৰি এইখিনি জেগাত কৰি গৈছোঁ, কিন্তু চামগুৰিত প্ৰথম। আৰু আপোনালোকৰ যি সহায় সহযোগিতা আমি খুবেই আনন্দিত হৈছোঁ। আৰু এটি নিশা আপোনালোকৰ মাজত বাকী আছে। আপোনালোকৰ এইদৰে মৰম আশীৰ্বাদ সদায় কামনা কৰিছোঁ। বিশেষ নকওঁ কাৰণ আমাৰ সময় খুবেই চমু চাপি আহিছে। আমাৰ নাটকো আপোনালোকে চাবলৈ ৰৈ আছে খুব আগ্ৰহেৰে। গতিকে সকলোকে পুনৰবাৰ চামগুৰিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি। পাপৰি বালৈ আমি ধন্যবাদ জনাইছোঁ। ধ্ৰুৱ কাশ্যপৰ পৰা মই শেষত অনুভৱ জানিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়ালৈ আহি খুবেই ভাল লাগিছে। আৰু কালি আপোনালোকে যিদৰে আমাৰ নাট উপভোগ কৰিলে, আশা কৰিছোঁ আজিও এনেদৰে সুন্দৰভাৱে আমাৰ নাট উপভোগ কৰিব। আমিও চেষ্টা কৰিম আপোনালোকক আমোদ দিবলৈ। আৰু সৰু শেষত আপোনালোক সকলোকে ধন্যবাদ ইয়ালৈ অহাৰ কাৰণে। থেংক ইউ। আমি ক্ষীৰোদা, পাপৰি, ধ্ৰুৱ কাশ্যপ, আমাৰ মঞ্চত বহি থকা কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আমি এই অনুষ্ঠান চলাই যোৱাৰ ক্ষেত্ৰত যিখন সময় দিলে, আৰু মঞ্চ কাষৰ সন্মুখত বহি থকা সন্মানীয় দৰ্শকসকল, আমি সকলোকে